নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মংগলবাৰে হনুমান চালিচাৰ পাঠ কৰিলে কি ফল প্ৰাপ্ত হয় তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত হনুমান চালিচাৰ বহুতো মহত্ব আছে। হনুমানজী ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত। হনুমান চালিচা পাঠ কৰাৰ ফলত ব্যক্তিৰ সকলো বাধা বিঘিনি দূৰ হয়। সেয়েহে জানো আহক, হনুমান চালিচা পাঠ কৰিলে কি কি শুভ ফল লাভ কৰিব পৰা যায়। বন্ধু বান্ধৱীসকল, হনুমান চালিচা পাঠ আপুনি যি সময়তে কৰিম বুলি ভাবে সেই সময়তে কৰিব পাৰে। আপুনি যদি কিবা বিপদত পৰে তেন্তে হনুমান চালিচা পাঠ কৰিলে সকলো বিপদ মুক্ত হয়। বিশেষকৈ মংগলবাৰ দিনটিত হনুমান চালিচা পাঠ কৰাটো অত্যন্ত মংগল, কাৰণ এই মংগলবাৰ দিনটি হনুমানজীৰ দিন হিচাপে মনা হয় আৰু পূজা পাঠ কৰা হয়। এই দিনটিৰ বিশেষ মহত্ব আছে। আপোনাৰ জীৱনলৈ যদি কিবা দুখ আহে, বাধা আহে, বিঘিনি আহে, সেই সকলোবোৰ দূৰ হৈ যায় হনুমান চালিচাৰ পাঠ কৰাৰ ফলত। সেয়েহে বাধা বিঘিনিবোৰ দূৰ হৈ শুভ দিনৰ আগমন ঘটে। দ্বিতীয়তে, বেয়া চিন্তা, বেয়া ভাৱনাৰ পৰা মুক্তি পোৱা যায়। হনুমান চালিচাৰ পাঠ কৰাৰ ফলত কিছুমান ব্যক্তিৰ মনলৈ বেয়া বেয়া চিন্তা আহে, বেয়া বেয়া ভাৱনা আহে। এনে সময়ত হনুমান চালিচা পাঠ কৰিলে সেই বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰি যায় আৰু মনটো বহুত পাতল হৈ যায়। ফলত মনটো আনন্দ ফূৰ্তিৰে ভৰি পৰে। তৃতীয়তে, আশা আকাংক্ষা পূৰণৰ বাবে হনুমান চালিচা পাঠ কৰিলে অৱশ্যেই ফল প্ৰাপ্ত হয় আৰু হনুমানক বুদ্ধি আৰু শক্তিৰ প্ৰতীক হিচাপে মনা হয়। যদি আপুনি বুদ্ধি আৰু শক্তিৰ প্ৰাপ্ত কৰিব বিচাৰে তেন্তে হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত বহুতো শুভ ফল প্ৰাপ্ত কৰিব পৰা যায়। আজিলৈ ইমানেই, ধন্যবাদ।